Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সার্চ কৰে www.nrl.co.in বুলি তেতিয়াহলে আপুনি নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব আৰু মই আপোনাক প্ৰভাইড কৰিম নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আছে এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে লগতে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন এটেম্প কৰিব নালাগে কেনেকে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কেনেকে এপ্লাই কৰিব কি ভ্যাকেন্সি কাৰণে নটিফিকেশন আছে কিমান পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব নাপাহৰিব তাহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো নুমলীগড় ৰিফাইনাৰী লিমিটেড এপ্ৰেন্টিছ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এটা চাই লওক এইটো নেম অফ অৰ্গেনাইজেশ্যন দি আছে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো আৰু যত আপোনাৰ পোষ্ট নেমটো দি আছে এপ্ৰেন্টিছ ট্ৰেইনিৰ কাৰণে আছে ৰিকুৱাৰমেন্ট খিনি যত আপুনি টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 75 ভ্যাকেন্সিৰ কাৰণে নটিফিকেশনটো আহিছে আৰু আপোনাৰ যেটো ট্ৰেইনিং ডিউৰেচন থাকিব এইটো 1 ইয়াৰৰ কাৰণে হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ কৰিব এইখিনি ডিটেইলছ আপুনি এই ভিডিওৰ লাষ্টত চেক কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ যেটো লিংক হয় মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব লগতে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.nrl.co.in বুলি তেতিয়াহলে আপুনি নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক এপ্লিকেশন যেটো হয় অনলাইন পোৰ্টেলটো খুলি দিছে 24 অক্টোবৰ 2025 ৰ পৰা আৰু আপুনি এপ্লাই অলৰেডি চলি আছে যদি আপুনি ইন্টাৰেস্টেড তো আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন যেটো অনলাইন ক্লোজ ডেট দি আছে মানে লাষ্ট ডেটটো এটা আপোনাৰ 17 নৱেম্বৰ 2025 ৰ স্টিল আপোনাৰ যেটো 11:59 PM লৈ কিনে থাকিব আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত পোৰ্টেলত আৰু পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন তো চাই লওক কি এডুকেশনাল কোৱালিফিকেশন লাগিব যদি আপুনি ইন্টাৰেস্টেড হয় আৰু আপোনাৰ যদি কোৱালিফিকেশন যদি বিচাৰিছে যদি আপুনি ITI কৰিছে তেনেকুৱা বা ডিপ্লোমা কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ডিগ্ৰীটো আপুনি যিকোনো ডিসিপ্লিন হ'ব পাৰে আৰ্টস কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে লগতে আপোনাৰ কোৰ্সটো কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউশন বা আপুনি তেনেকুৱা ইউনিভাৰ্সিটি যদি হয় ইন ৰিকগনাইজ যেটো ইউনিভাৰ্সিটি হয় তেতে আপুনি কৰা হ'ব লাগিব কোৰ্সখিনি তেতিয়াহলে আপুনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি কিছুমান ডকুমেন্টস ৰিকোয়াৰ হ'ব এইখিনি আপুনি এপ্লাই কৰাৰ আগতে এইখিনি আপুনি ৰেডি কৰিব লাগিব এডুকেশনাল যেটো সাৰ্টিফিকেট এণ্ড মাৰ্কশিট থাকে এইখিনি আপুনি ৰেডি কৰিব লাগিব নেক্সট আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে আপোনাৰ SSLC যেটো এডমিট কাৰ্ড বা আপুনি বাৰ্থ সাৰ্টিফিকেট ৰেডি কৰিব পাৰে কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনাৰ কাষ্ট সাৰ্টিফিকেট এইটো আপুনি ৰেডি কৰিব এপ্ৰেন্টিছ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপুনি নেশনাল এপ্ৰেন্টিছশিপ ট্ৰেইনিং যেটো প্ৰগ্ৰাম ওয়েবসাইট আছে এইটো লিংক মই প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেচন কৰিব তাতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ লগতে এটা সাৰ্টিফিকেট তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব এপ্লাই কৰাৰ আগতে এইটো সাৰ্টিফিকেট আপুনি ডাউনলোড কৰি ল'ব নেক্সট আপোনাৰ to address proof হয় তাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি বা পাসপোৰ্ট আপুনি ইউজ কৰিব পাৰে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব লগতে আপোনাৰ সিগনেচাৰ আপোনাৰ লাগিব আৰু কেবিটো দি আছে ম্যাক্সিমাম আপোনাৰ যেটো ফটো হয় 40 KB ভিতৰত থাকিব লাগিব আৰু সিগনেচাৰটো আপোনাৰ 20 KB লৈকে আপুনি আপলোড কৰিব পাৰিব স্পেন যেটো আপোনাৰ ৰেমুনাৰেশন বা স্যালাৰি আপুনি পাৰ মান্থ ৰিসিভ কৰিব এজ পাৰ দা যেটো এপ্ৰেন্টিছশিপ ৰুল আছে ৰেগুলেশন এইটো হিচাপত আপুনি কম পাই যাব আৰু কোম্পানী যেটো নৰ্মছ আছে এইটো হিচাপত ৰিসিভ কৰিব এজ লিমিট আপুনি ফলো কৰিব লাগিব মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্টখিনি কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম যেটো এজ হয় এটা আপোনাৰ যেটো নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ যেটো ৰুলস আছে এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস আছে লগতে আপোনাৰ যেটো ৰিজাৰ্ভেশন ক্যাটাগৰী আছে এইটো হিচাপত এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব পোষ্টখিনিত আপোনাৰ সিলেকশন প্ৰসেস খিনি দি আছে ফাৰ্ষ্টত আপোনাক যেটো কোৱালিফাই এপ্লাই কৰাৰ পিছত আপোনাক কোৱালিফাই মানে যেটো মেৰিট হয় এটা আপোনাৰ বনাব মেৰিট লিষ্টটো আপোনাৰ যেটো কোৱালিফিকেশন এক্সামিনেশন আছে আপোনাৰ লাষ্ট যেটো এক্সামিনেশন থাকিব তাৰ যেটো মাৰ্ক আছে হাই মাৰ্কৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এন্ড আপোনাৰ সিলেকশন হৈ যাব দুটা স্টেপ এইটো যেটো ৰিকুৱাৰমেন্ট আছে আৰু তাতে আপুনি সিলেকশনত কোনো ধৰণৰ ৰিটেন এক্সাম এটেম্প কৰিব নালাগে কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব ৰিকুৱাৰমেন্ট সেকশন মানে কেৰিয়াৰ সেকশনত আপুনি ভিজিট কৰিব আৰু আপুনি চেক কৰিব লাগিব যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে এপ্ৰেন্টিছ ট্ৰেইনিং 2025 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই বাটনটো নেক্সট আপুনি ফিল আপ কৰিব লাগিব যেটো এপ্লিকেশন ফৰ্ম হয় কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি আৰু আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব এনে যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব
ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় এই ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰিব তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব এণ্ড অফিচিয়েল যে ৱেবছাইটৰ মানে লিংক আছে লগতে অফিচিয়েল যে নোটিফিকেশনৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপুনি পাই যাব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব নাপাহৰিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো